আমাৰ হয়তো আমাৰ শিৱসাগৰ বা উজনি অসমৰ যিকেইখন জিলাত যি প্ৰলয়ংকাৰী বান আহিছিলে সেই বানে অসমৰ প্ৰায় সংখ্যক উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ জনজীৱন বিপন্ন কৰি তুলিলে। বিভিন্ন শিক্ষানুষ্ঠানে হওক, মন্দিৰ মছজিদ নামঘৰ বা মানুহৰ ঘৰৰ কথাটো ক'বই নালাগে, সকলো অনিষ্ট কৰিলে। আৰু সেই অনুপাতে আমি খবৰ পালোঁ যে শিমলুগুৰি কেন্দুগুৰিৰ চোলাধৰা মাজৰ চুক যিটো নামঘৰ, এই ৰাইজৰ যিটো নামঘৰ উপাসনাস্থলী, ইয়াত মানে পৰসৰে সম্পূৰ্ণ ভৰপূৰ হৈ আছিলে। আৰু সেই ভাইটি প্ৰাঞ্জলে আমাক খবৰ দিলে। আমি বিভিন্ন জেগাৰ মানুহে আহি চাফ চিকুণ কৰিছে, বহুত জেগাত আমাৰ গ্ল'বেল শিখ বা এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবোৰ আহিছে। গতিকে আমি আমাৰ নিজৰ স্থানীয় আমাৰ নিজৰ যেতিয়া অনুষ্ঠান আমাৰ ৰাইজৰ হয়, গতিকে আমি নিজে আগবাঢ়ি আহিলোঁ। শিমলুগুৰি মছজিদৰ লগত থকা আমাৰ গোটেই ইছলামধৰ্মী ল'ৰাকেইজন আৰু লগত আমাৰ গৃন্দ পদকীও আহিলে। গতিকে আমি আহি এই চাফ চিকুণ যিমানখিনি পাৰিলোঁ, নামঘৰ ভাগ সম্পূৰ্ণ আমি চাফা কৰিলোঁ। অলপ বেৰেণ্ডাত কিছু কাম থাকি গ'ল সময়ৰ অভাৱত, আৰু আমাৰ পানী মটৰতে অকণমান অসুবিধা দিলে। গতিকে ৰাইজে আমাক আশীৰ্বাদ কৰিব লাগে, আৰু আমি সকলোৱে এনেধৰণে ইজনে সিজনৰ হাত ধৰি সদায় আগবাঢ়ি যাব লাগে বিপদৰ সময়ত।